হাই হেল্ল' গাইজ অকল নমস্কাৰ। মই বহুত দিনৰ পিছত আহিছোঁ আপোনালোকৰ ওচৰলৈ। এই ভিডিঅ'টো স্পেচিয়েলি মাতৃসকলৰ বাবে, যিসকলে মা হ'বলৈ ওলাইছে তেওঁলোকৰ বাবে। প্ৰথম 3টা মাহত সমস্যাটো কি হয়, প্ৰেগনেঞ্চিৰ ফাৰ্ষ্ট 3টা মান্থৰ মেইন প্ৰব্লেমটোৱে হৈছে গেছৰ প্ৰব্লেম। আৰু ফাৰ্ষ্ট মান্থততো একো গম পোৱা নাযায়, কিন্তু ছেকেণ্ড মান্থৰ পৰা গম পায় যে ৰচুন, পিঁয়াজ, আদা এইবিলাকৰ গোন্ধ সহ্য কৰিবলৈ নোৱাৰা হয় আৰু লাহে লাহে খাবলৈ নোৱাৰা হৈ যায়। খাবলৈ নোৱাৰা হোৱাৰ লগে লগে গেছৰ প্ৰব্লেম হয় আৰু গেছৰ প্ৰব্লেম হোৱাৰ লগে লগেই বুকুৰ বিষ আৰু কঁকালৰ বিষ হ'বলৈ আৰম্ভ কৰে। আৰু ছেকেণ্ড বুলি ক'লে বমি হয়, খোৱাখিনি ওলাই যায় আৰু কাৰোবাৰ মাথা বিষাই ঘূৰাই বুলি কয়। আৰু ময়ো দুবাৰকৈ মাতৃ হৈ এইখিনি কথা অনুভৱ কৰিছিলোঁ আৰু সেয়াই আপোনালোকৰ লগত মোৰ অনুভৱখিনি শ্বেয়াৰ কৰিলোঁ। মোৰ কি সমস্যা হৈছিলে, মোৰো এনেকৈ ছেকেণ্ড মাহৰ পৰা লাহে লাহে মই খাবলৈ নোৱাৰা হৈছিলোঁ আৰু গেছৰ সমস্যাত ভুগিছিলোঁ আৰু কঁকালৰ বিষ হৈছিলে আৰু বমি হৈছিলে। এয়াই আৰু আপোনালোকৰো এনেকুৱা হ'ব পাৰে, আপোনালোকে ভয় নকৰিব। এইটো হৈছে একেবাৰে নৰ্মেল হয় আৰু একো নহয়, খাই থাকিব। একেবাৰে খাবলৈ নোৱাৰা হৈছোঁ বুলি এৰি নিদিব, বমি কৰিছোঁ বুলি এৰি নিদিব। কিন্তু ইয়াৰো সমস্যাৰ সমাধান আছে। আপোনালোকে ডক্টৰৰ ওচৰলৈ যাব, গেছৰ দৰৱ দিব, ডক্টৰে যোনটো দৰৱ দিয়ে সেইটোৱে ইউজ কৰিব। প্ৰেগনেঞ্চি টাইমত বেছিকৈ বমি হৈছে নেকি? যদি বেছিকৈ বমি হৈ আছে তেতিয়াহ'লে আজিকালি ডক্টৰে দিয়ে বমিৰ কাৰণেও টেবলেট, আৰু পাব আপোনালোকে। ডক্টৰে যোনটো টেবলেট দিয়ে সেইটোৱে ইউজ কৰিব। আৰু আজিলৈ ইমানেই। টাটা বাই বাই। আৰু ভৱিষ্যতে আহি থাকিম আপোনালোকৰ ওচৰলৈ, লৈ আনিম নতুন নতুন ভিডিঅ'বিলাক। মাতৃৰ সৈতে সম্পৰ্ক, যিহেতু মই দুবাৰকৈ মা হৈ যিখিনি অভিজ্ঞতা অনুভৱ কৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আৰু ভয় নকৰিব আপোনালোকে। মাতৃত্ব হোৱাটো হৈছে আটাইতকৈ পৃথিৱীৰ ডাঙৰ সুখ হৈছে। আপোনালোকে সেইকাৰণে মা হ'বলৈ ভয় নকৰিব। আৰু এইবিলাক হৈছে সাধাৰণ, এইবিলাক একো নহয়। সময়ৰ লগে লগে এই সকলোবিলাক ঠিক হৈ যাব।